মৰাণত এটাৰ পিছত এটাকৈ নিৰুদ্দেশৰ ঘটনা হয়। শেহতীয়াকৈ এটা পক্ষেকত 4টাকৈ নিৰুদ্দেশ সন্দৰ্ভত ৰুজু হৈছে গোচৰ। মৰাণত এটাৰ পিছত এটাকৈ নিৰুদ্দেশৰ ঘটনা। শেহতীয়াকৈ এটা পক্ষেকত 4টাকৈ নিৰুদ্দেশ সন্দৰ্ভত ৰুজু হৈছে গোচৰ। যোৱা 18 এপ্ৰিলৰ পৰা সন্ধানহীন হৈ আছে দেওধাই বঙালী গাঁৱৰ পূৰ্ণিমা কৰ্মকাৰ নামৰ এগৰাকী 18 বছৰীয়া কিশোৰী। একে গাঁৱৰে সুমন ওৰাং নামৰ মহিলাগৰাকী যোৱা 28 এপ্ৰিলৰ পৰা সন্ধানহীন হৈ আছে। 28 বছৰ বয়সৰ মহিলাগৰাকীয়ে পুৱা ডুমৰ দলংস্থিত জগতৰ ৰোগী সুস্থকাৰী ভৱনলৈ যাওঁ বুলি ঘৰত গৈ ওলাই গৈছিল। দিখাৰী চাহ বাগিচাৰ পূৰ্ণিমা তাঁতী আৰু 2.5 বছৰীয়া পুত্ৰ যোৱা 21 এপ্ৰিলৰ পৰা সন্ধানহীন হৈ আছে। যোৱা 14 এপ্ৰিলত পুত্ৰক লগত লৈ মহিলাগৰাকীয়ে চৰাইদেউ জিলাৰ মাইবেলা গাঁৱৰ পিতৃগৃহলৈ গৈছিল। দুদিনমান কটোৱাৰ পিছত নিজ ঘৰলৈ বুলি আহিছিল দুয়ো। তেতিয়াৰে পৰা সন্ধানহীন হৈ আছে মাতৃ পুত্ৰ। ইফালে 1 নং চকলীয়া গাঁৱৰ ৰোহিত ভূঞা নামৰ এজন বিবাহিত লোক তামিলনাডুলৈ কাম কৰিবলৈ গৈ সন্ধানহীন হৈ পৰে। 22 এপ্ৰিলত 1 নং চকলীয়াৰ পৰা তামিলনাডু কাঞ্চীপুৰমলৈ বুলি ৰাওনা হৈছিল ৰোহিত ভূঞা। গৈ থকা অৱস্থাত পৰিয়ালৰ সৈতে যোগাযোগ ৰাখিছিল। কিন্তু 25 এপ্ৰিলত ৰোহিত ভূঞাৰ ফোন ৰিচিভ কৰে অন্য এজন লোকে। ইয়াৰ পিছৰে পৰা মোবাইল ফোন অফ হৈ আছে। পৰিয়ালকেইটাই নিৰুদ্দেশ সন্দৰ্ভত এজাহাৰ দাখিল কৰাৰ পিছতে গোচৰ ৰুজু কৰি তদন্ত চলাইছে মৰাণ আৰক্ষীয়ে। উল্লেখ্য যে চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা বৰ্তমানলৈকে বৃহত্তৰ মৰাণ অঞ্চলৰ প্ৰায় 20 গৰাকী যুৱতী কিশোৰী মহিলা সন্ধানহীন হৈ আছে। অৱশ্যে ইয়াৰে বহুকেইগৰাকী ইতিমধ্যে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। সঘনাই মৰাণ অঞ্চলৰ পৰা যুৱতী কিশোৰী মহিলা সন্ধানহীন হোৱা ঘটনাই সচেতন মহলক চিন্তিত কৰি তুলিছে। আমি জানিব পোৱা মতে যোৱা কিছুদিনৰ আগত 2গৰাকী মহিলা, এজন পুৰুষ আৰু এগৰাকী কিশোৰী নিৰুদ্দেশ ঘটনাই মানে চাঞ্চল্য সৃষ্টি কৰিছে মৰাণত। ভিডিপিৰ তৰফৰ পৰা আমি অতি মৰ্মান্বিত হৈছোঁ যে কিয় বাৰে বাৰে মৰাণত এনেকৈ ঘটনা ঘটিবলৈ ধৰিছে। আজি এমাহ 2 মাহ আগতে 13গৰাকী মহিলা কিশোৰী নিৰুদ্দেশ হৈছিল। তেওঁলোকক উদ্ধাৰ কৰা হৈছিল যদিও সম্পূৰ্ণ তেওঁলোকক গোটেইকেইজনক উদ্ধাৰ কৰিবলৈ মৰাণ থানাই সক্ষম হোৱা নাই। মৰাণত বাৰে বাৰে এনেকুৱা ঘটনা হোৱাৰ আমি চিন্তনীয় হৈছোঁ। বাৰে বাৰে এনেকুৱা ঘটনা হোৱাত আমি চিন্তনীয় হৈছোঁ। ভিডিপিৰ তৰফৰ পৰা আমি বহুত দুখ প্ৰকাশ কৰিছোঁ যাতে ঘনাই এনেকুৱা ঘটনা কিয় মৰাণত হৈছে আৰু কি ৰহস্য আছে তাকে আমি চিন্তাত পৰিছোঁ। গতিকেলৈ ইয়াৰ ওপৰত আমি খুব মানে আৰক্ষী প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ যে খুব তেওঁলোকে চোকা দৃষ্টি ৰাখে আৰু ইয়াৰ ওপৰত এটা গোপনীয় তদন্ত এটাও কৰে যাতে হৈছে কি আৰু ঘনাই এনেকুৱা ঘটনা সংঘটিত হ'বলৈ কিয় পাইছে তাৰ কাৰণে আমি আৰক্ষী প্ৰশাসনক অনুৰোধ জনাইছোঁ যাতে ইয়াৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখে।